Hello everyone. আজি মোৰ যিটো প্ৰচেষ্টা জেনাৰেল ষ্টাডিজ পঢ়োৱাৰ তাৰে মই ইণ্ডিয়ান পলিটিৰ পৰা ষ্টাৰ্ট কৰিম আৰু ইণ্ডিয়ান পলিটিৰ আমাৰ যিখন ইণ্ডিয়ান কনষ্টিটিউশ্যন নেটৱৰ্ক এণ্ড পলিটিকেল থিয়ৰী এই দুখন NCERT বেষ্ট হয়। এইকেইখনৰ পৰা আমি go through হ'ব লাগিব আৰু এইকেইটাৰ যিকেইটা দৰকাৰী কনচেপ্ট আমি বুজিব লাগিব লক্ষ্মীকান্ত পঢ়াৰ আগত যিখন ইণ্ডিয়ান পলিটিৰ ষ্টেণ্ডাৰ্ড বুক হয় সেইখনৰ আগত যিখিনি চাব লাগিব আজিৰ ক্লাছত মই সেইখিনি আনিছো হোপফুল আপোনালোকে ইয়াৰ পৰা উপকৃত হয় ইয়াত মই এতিয়া আজি ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান পলিটি তাত যদি আমি চাবলৈ যাওঁ আমি ফাৰ্ষ্টত চাব লাগিব আমি হাউ টু এপ্ৰ'চ আমি কেনেকৈ এপ্ৰ'চ কৰিব লাগিব প্ৰথমতে আমি চাব লাগিব লাৰ্নিং বেছ ফ্ৰম NCERT আজি আমি এইটো ষ্টাৰ্ট কৰিম দেন ফ'কাছ অন দ্য মিনিং অফ কীৱৰ্ডছ যিখিনি কীৱৰ্ডছ আছে আমি সেইখিনি চাম দেন go through the politics bible M Lakshmikant সেইখন আমাৰ পলিটিৰ বাইবেল বুলি কোৱা হয় using tricks and tips to remember articles schedules and parts of Indian constitutions এইখিনি বুজিবলৈ আমি tips and tricks আমি ইউজ কৰিম ক্লাছটোত পিছৰ ক্লাছবিলাকত আৰু লগতে memorize with mnemonics আমি কিছুমান সহজ পদ্ধতি আমি ল'ম যিখিনিৰ পৰা আমি সহজে বুজিব পাৰিম এতিয়া আমি যদি ফাৰ্ষ্ট পলিটিটো চাব যাওঁ আমি ডাইৰেক্ট হোৱাট ইজ পলিটিকেল চায়েন্স বা হোৱাট ইজ মিন বা ইণ্ডিয়ান পলিটি এইটো চালে নহ'ব আমি একদম কৰৰ পৰা যাব লাগিব বুজিব লাগিব বেছখিনি হয় নাই ফাউণ্ডেশ্যনটো আমি ষ্ট্ৰং কৰিব লাগিব তাৰ কাৰণে আমি ফাৰ্ষ্টত ডাইভাৰ্চিটি অফ ইণ্ডিয়া চাব লাগিব এতিয়া আমি চাব লাগিব ডাইভাৰ্চিটি অফ ইণ্ডিয়াখন বহুত বেছি ডাইভাৰ্চ হয় নাই আমাৰ তাৰ কাৰণে হিষ্টৰিকেল এণ্ড জিঅ'গ্ৰাফিকেল ফেক্টৰ্ছ ইনফ্লুৱেঞ্চেছ দ্য ডাইভাৰ্চিটি অফ ৰিজন আমাৰ ডাইভাৰ্চিটি যিটো ইণ্ডিয়াত ইমান বেছি ডাইভাৰ্চ ইমান বেছি জাতি জনজাতি ভাষা বৰ্ণৰ মানুহ আছে তাৰ কাৰণে কোনকেইটা ফেক্টৰ প্ৰভাৱ পেলায় হিষ্টৰিকেল ঐতিহাসিক আৰু ভৌগোলিক কাৰণ আছে তাতে India became a diverse nation due to the migration of people from different parts of the world in India. আমি যদি হিষ্ট্ৰী চাওঁ এনচিয়েণ্টৰ পৰা তেতিয়াৰ পৰা আমি জানিব পাৰিম যে আমাৰ ইণ্ডিয়াত অতি চিৰৰ পৰা মাইগ্ৰেট হৈছে মানুহ আহিছে আমাৰ ইয়াত থাকিবলৈ আৰু তাৰ কাৰণে ইণ্ডিয়াখন বহুত বেছি ডাইভাৰ্চ হৈছে যিসকল মানুহ আহিছিলে তেওঁলোকৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ সংস্কৃতি সকলোৱে আমাৰ এই ভাৰতবৰ্ষৰ ভূখণ্ডটো তেওঁলোকে বৰ্তাই ৰাখিছিলে এতিয়া although the society in India is diverse and also we have different types of similarities as well আমাৰ যিখন সমাজ ব্যৱস্থা আমাৰ যিখন সমাজ আমি যিখন সমাজত বাস কৰোঁ সেই সমাজখনো ডাইভাৰ্চ আমাৰ এনেকুৱা এখন সমাজ নাই যে এইটো সমাজত অকল এটা কমিউনিটি বা এটা ৰিলিজিয়নৰে মানুহ বাস কৰে নহয় জানো তাৰ লগতে আমাৰ ডিফাৰেণ্ট টাইপছ অফ চিমিলাৰিটিজ আকৌ আমাৰ চিমিলাৰিটিজবিলাকো মিলে যেনেকৈ আমাৰ এজ এ ইণ্ডিয়ান কালচাৰ আমি অতিথি দেৱ ভৱ হয় নাই তেনেকৈ আমাৰ অসমত কি কোৱা যায় অতিথিক ভগৱানৰ তুল্য হয় নাই অতিথিক দেৱতাৰ তুল্য গণ্য কৰা হয় তাৰ লগতে ইউনিটি ইন ডাইভাৰ্চিটি ইজ দ্য most important feature of Indian history especially during freedom struggle ইয়াত যিটো কৈছে ইউনিটি ইন ডাইভাৰ্চিটি অনৈক্যৰ মাজত ঐক্য সেই আমাৰ যিটো ইউনিটি ইন ডাইভাৰ্চিটি সেই বস্তুটো ফ্ৰীডম ষ্ট্ৰাগলৰ সময়ত আমাৰ স্বাধীনতাৰ আন্দোলনৰ সময়ত বহুত বেছি মানে প্ৰভাৱ পেলাইছিলে কাৰণ স্বাধীনতাৰ আন্দোলনত জাতি ধৰ্ম বৰ্ণ ভাষা লিংগ নিৰ্বিশেষ সকলো শ্ৰেণীৰ মানুহে আমাৰ ব্ৰিটিছৰ শাসন যাতে ভাৰতৰ পৰা উৎখাত কৰিব পাৰে তাৰ কাৰণে উঠি পৰি লাগিছিল আৰু it was Jawaharlal Nehru who coined the phrase unity on diversity আৰু Jawaharlal Nehru আমাৰ স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতে ইউনিটি ইন ডাইভাৰ্চিটি এই টাৰ্মটো ফাৰ্ষ্ট ইউজ কৰিছিল এতিয়া আমি নেক্সট যদি চাব যাওঁ নেক্সট আমাৰ টাইপছ অফ ডাইভাৰ্চিটি কিমান প্ৰকাৰৰ বিভিন্নতা আছে ডাইভাৰ্চিটি আছে আমাৰ ফাৰ্ষ্ট হৈছে ৰিলিজিয়াছ ডাইভাৰ্চিটি There are 8 major religion আছে আমাৰ গোটেই বিশ্বত আৰু তাৰে প্ৰত্যেকটো আমাৰ ভাৰতত আছে কি আছে হিন্দুইজম আছে ইছলাম আছে শিখিজম আছে খ্ৰীষ্টিয়ানিটি আছে বুদ্ধিজম আছে জৈনিজম আছে জৰ'আষ্ট্ৰিয়ানিজম আছে আৰু জুডাইজম আছে তাৰ পিছত যদি আমি চাবলৈ যাওঁ কাষ্ট ডাইভাৰ্চিটি আছে দেই মানে আমাৰ বৰ্ণলৈ আমাৰ ডাইভাৰ্চিটি আছে এতিয়া it is based on prejudice towards certain professions আমাৰ কিছুমান certain professionক লৈ কি কৰা হয় কিছুমান professionক আমাৰ চোৱা হয় যে
মানে এনেকুৱা হয় যে আমি কেনে ভাবো যে ধুবিৰ পুতে ধুবিয়ে হ'ব, মুচিৰ পুতে মুচিয়ে হ'ব, তেনেকুৱা নিচিনা আমি অলপ চাওঁ, বেচৰৰ পুতে বেচৰে হ'ব। কিন্তু এই বস্তুটো কি হয়, অন্যায় হয় তেওঁলোকৰ। এজ এ হিউমেন বিং হিচাপে তেওঁলোকৰ প্ৰতি থকা আমাৰ এই হীন ভাৱটো বেয়া, আমাৰ সমাজখনৰ কাৰণে বেয়া, আমাৰ দেশখনৰ কাৰণে বেয়া, হয়নে? এতিয়া caste diversity is one of the most distinctive and complex feature of Indian society. আৰু আমাৰ যিটো caste diversity আছে বহুত distinctive হয়, বহুত বিস্তৃত আৰু বহুত জটিল হয়। Though modern India promotes equality and social justice, caste continues to influence social life in many ways. আৰু আমাৰ modern India অৰ্থাৎ আমাৰ যিখন constitution সেইখনত কি কৰিছে, আমাৰ যিটো এইটো prejudice towards certain professions or certain class of people, তাৰ কাৰণে Article 17 fundamental rights হয়, যিটো abolition of untouchability. আমি কোনো মানুহক অস্পৃশ্য জ্ঞান কৰিব নোৱাৰো according to our constitution, ভাৰতীয় সংবিধানৰ মতে। এতিয়া আমি চাম linguistic diversity. We have more than 1600 languages that are people's mother tongue in India. 1600 লেংগুৱেজতকৈও বেছি আছে যিটো আমাৰ মাদাৰ টাং, মাতৃভাষা হয়। আৰু সেই 16ৰ ভিতৰত এই 22টা লেংগুৱেজত সংবিধানৰ 8ম অনুসূচীৰ অন্তৰ্গত কৰা হৈছে, আৰু যিকেইটাক মানে ধৰক হিন্দীক অফিচিয়েল লেংগুৱেজ কৰা হৈছে, আৰু ইংলিছ যিটো লেংগুৱেজ হয় সেইটো এডমিনিষ্ট্ৰেটিভ পাৰপাজৰ কাৰণে ইউজ কৰিব বুলি সংবিধানত উল্লেখ আছে। এতিয়া these diversity is structured around 4 major language families. 4টা আমাৰ ভাষিক গোষ্ঠী আছে বুলি কোৱা হয়। তাৰে প্ৰথমটো হৈছে ইণ্ডো-আৰিয়ান, তাৰ পিছৰটো হৈছে দ্ৰাবিড়িয়ান, তাৰ পিছৰটো হৈছে অষ্ট্ৰো-এছিয়াটিক, তাৰ পিছৰটো হৈছে চীনো-টিবেটান। এতিয়া আমি ডাইভাৰ্চিটিৰ যিখিনি চেলেঞ্জ হয়, সেই ডাইভাৰ্চিটিৰ চেলেঞ্জখিনি যদি চাবলৈ যাওঁ, তেতিয়া কি হ'ব, stereotyping of certain weaker section and it happens due to the negative prejudice of our society. stereotype তাৰ মানে এখিনি মানুহক লৈ আমি যিটো আমি মানে তুচ্ছ জ্ঞান কৰো তেওঁলোকক, হয়, আমি তেওঁলোকক কোনোবা হায়াৰকিত আছে, কোনোবা লোৱাৰ মানে ষ্টেণ্ডাৰ্ডত আছে, সেই বস্তুটো আমাৰ কি কৰিছে, নিগেটিভ ইম্পেক্ট পেলাইছে এজ ৱেল এজ আমাৰ লাইফ এণ্ড আৱাৰ ছ'চাইটি। ডিছক্ৰিমিনেশ্যন অফ উইকাৰ ছেকশ্যনছ, আমি যিটো শোষণ কৰি আছো দুখীয়া মানুহক, কম পইচাৰে কাম কৰোৱাই লওঁ, হয় নাই? আমি কি কৰোঁ যে এইজনক যদি আমি হায়াৰ কৰোঁ, এখেতক আমি 500 টকা দিব লাগিব, কিন্তু এইজনক যদি আমি হায়াৰ কৰোঁ আমি 200-300 টকাতে কৰি দিব। কিয় আমি তেনেকে কিয় কৰোঁ? আমি নিজৰ স্বাৰ্থত কৰোঁ। কিন্তু এইটো বেয়া, বিকজ একেটা সমান কামৰ সমান মূল্য আছে, ৱেডাৰ এনি ৰেচ, কাষ্ট, তাৰপিছত লিংগ নিৰ্বিশেষে। সেইটো আমাৰ কনষ্টিটিউশ্যনে দিছে, কিন্তু আমি ডাইভাৰ্চিটিত আমি মানুহ হিচাপে আমি চেলেঞ্জ জানিছো, এইটো আমি কৰিব নালাগে। ইট ইজ এন আউটপুট অফ ইনইকুৱালিটি বেছড অন ষ্টেৰিঅটাইপিং। আমাৰ মনত এইটো বহি গৈছে যে আমি এই অসমত আমি কৰিব লাগিব, ইনডাইৰেক্ট চেঞ্জ আমি কৰি আছো, য'ত কম দাম হয় তাত হেৰি কৰোঁ, মানে তাৰ সেই মানুহজনক দি বা সেই মানুহগৰাকীক দি আমি কামটো কৰোৱে, হয় নাই? কিন্তু সেই কামৰ উচিত মূল্য আমি তেওঁলোকক দিয়া নাই। লগতে এতিয়া আহিলে আমি গভৰ্ণমেণ্ট, NCERTৰ এইটো এটা পাৰ্ট হয়। গভৰ্ণমেণ্ট চৰকাৰ কি হয়, চৰকাৰৰ কাৰ্যাৱলী কি হয়। প্ৰথম কাৰ্যটো হৈছে গভৰ্ণমেণ্ট টেক কি ডিচিজনছ অন দ্য গভৰ্ণেন্স এণ্ড ডেভেলপমেণ্ট। শাসন কৰা, আমাক ধৰক গভৰ্ণেন্স কৰা, শাসন কৰা, লগতে আমাৰ বিকাশৰ কাৰণে কিছুমান তেওঁলোকে ডিচিজনছ লয় আমাৰ কাৰণে, ফৰ দ্য পিপল অফ ইণ্ডিয়া। গভৰ্ণমেণ্ট টেক্স একশ্যন অন ছ'চাইটেল ইছ্যু, আমাৰ সামাজিক যিবিলাক বাধা, মানে বেয়া যিবিলাক কাম হৈ আছে, লাইক চাইল্ড মেৰিজ বেন কৰিলে, ট্ৰিপল তালাক, এইবিলাকৰ কাৰণে কি কৰিছে, গভৰ্ণমেণ্টে একশ্যনছ লৈ আছে, এক্ট আনি আছে, হয় নাই? তাৰ লগতে প্ৰটেক্ট সভাৰেণ্টি এণ্ড চিকিউৰিটি অফ দ্য নেশ্যন, আমাৰ সাৰ্বভৌমত্ব আৰু আমাৰ চিকিউৰিটি, আমাৰ জাতি, আমাৰ ৰাষ্ট্ৰৰ কি কৰিছে, সাৰ্বভৌমত্বটো ৰক্ষা কৰা, শান্তি প্ৰতিষ্ঠা কৰা। তাৰ লগতে যিটো মেইনটেইন ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ অফ দ্য কাণ্ট্ৰি, আমাৰ ওচৰ চুবুৰীয়া দেশসকলৰ লগত আমাৰ গভৰ্ণমেণ্টৰ কাম হয় তেওঁলোকৰ লগত এটা ভাল ৰিলেশ্যন মেইনটেইন কৰা। তাৰপিছত টাইপছ অফ গভৰ্ণমেণ্ট, আমি এতিয়া টাইপছ অফ গভৰ্ণমেণ্ট চাম। দেন নেক্সট এতিয়া চাওক, টাইপছ অফ গভৰ্ণমেণ্ট যদি আমি চাবলৈ যাওঁ, আমি যদি NCERT গৈ থ্ৰু হওঁ, তেতিয়া আমি কি কৰিব লাগিব, কোনে ৰুল কৰে, কোনে শাসন কৰে, সেই শাসনৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হয়। প্ৰথমটোৱে হৈছে ডেমক্ৰেচি। ডেমক্ৰেচি ইজ দ্য ফৰ্ম অফ গভৰ্ণমেণ্ট ইন হুইচ দ্য ৰুলাৰ্ছ আৰ ইলেক্টেড বাই দ্য পিপল। গণতন্ত্ৰৰ কথা কৈছে, য'ত আমি ইলেক্ট কৰোঁ, গভৰ্ণমেণ্ট ইলেক্টেড বাই দ্য পিপল। এক্সাম্পল কওক, ইণ্ডিয়া। ফিচাৰ কি হয়, ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন, ৰুল অফ ল, ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড একাউণ্টেবিলিটি। এতিয়া ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনৰ কথা কওঁ, তেন্তে আমাৰ ভাৰতত কি আছে,
ECI আছে, ইলেকশন কমিশন অফ ইণ্ডিয়া আছে। ইলেকশন কমিশন অফ ইণ্ডিয়া কি কৰে, আমাৰ ইলেকশন প্ৰচেছটো যিটো ইলেকশন মেচিনাৰী সেইটো একদম নিৰৱচ্ছিন্নভাৱে তেওঁলোকে পৰিচালিত কৰি যায়। ৰুল অফ ল আছে, আমাৰ জুডিচিয়াৰীয়ে কোনো কিবা এটা আইন প্ৰণয়ন হৈছে, সেই আইনটোক আমাৰ জুডিচিয়াৰীয়ে চাব, তাত তেওঁলোকে চাব সেই বস্তুটো, এই আইনখনে আমাৰ জনসাধাৰণৰ ফাণ্ডামেণ্টেল ৰাইটছক ভায়লেট কৰিছে নেকি, বা আমাৰ কোনোবা এটা জাতি গোষ্ঠীক কিবা এটা ব্যাঘাত জন্মাইছে নেকি, তাৰ ওপৰত আমাৰ ৰুল অফ ল আছে। তাৰ লগতে ফাণ্ডামেণ্টেল ৰাইটছ আছে, আমাৰ কনষ্টিটিউশ্যনে দিছে। তাৰ লগতে একাউণ্টেবিলিটি। এতিয়া চাওক, আমাৰ একাউণ্টেবল হয় আমাৰ চৰকাৰখন। এতিয়া প্ৰত্যেক 1 ফেব্ৰুৱাৰীত কি হয়, বাজেটখন উপস্থাপন কৰে। সেই বাজেটত এটকা এটাৰ কিমান পাৰ্চেণ্ট, কিমান শতাংশ কোনটো ক্ষেত্ৰত যাব, আমাৰ ৰাইজক চৰকাৰে অৱগত কৰি দিয়ে। দেন আহিলে মনাৰ্কি, ৰাজতন্ত্ৰ। কোনে কৰে, কিং বা কুইনে কৰে। এবছলিউট মনাৰ্কি আছে, য'ত কিঙৰে অকল পাৱাৰ থাকে, কিঙে যি ক'ব সেইটোৱে হ'ব। লাইক চৌদি আৰবিয়া কিঙে যি ক'ব সেইটোৱে ৰুল হ'ব। দেন কনষ্টিটিউশ্যনেল মনাৰ্কি, ডেট মিনছ কনষ্টিটিউশ্যনেল মানে কি, আমাৰ কনষ্টিটিউশ্যনখন আছে সাংবিধানিক মনাৰ্কি। মানে এইটো মই চিম্পল লেংগুৱেজত কৈছো যাতে আপোনালোকে বুজি পায়। মানে মনাৰ্কৰ অলপ লিমিটেড পাৱাৰ থাকে, তাৰমানে এই বুকখনত যি লিখা আছে সেইমতে তেখেতে ৰুল কৰিব পাৰিব, হ'ব। আৰু তাৰ কাৰণে এইটো কনষ্টিটিউশ্যনেল মনাৰ্কি থকা এখন চৰকাৰ মানে কোনখন দেশত আছে, ইউনাইটেড কিংডম, ইউকেত আছে। দেন নেক্সট, এতিয়া ডিক্টেটৰশ্বিপ, একনায়কত্ববাদ। পাৱাৰ ইন দ্য হেণ্ডছ অফ ওৱান পাৰ্চন অৰ স্মল গ্ৰুপ, হয় এটা গোটৰ বা এজন মানুহৰ হাতত থাকিব। ন ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন, ফ্ৰী ফেয়াৰ ইলেকশ্যন নাথাকে। লিমিটেড পলিটিকেল ফ্ৰীডম, একদম আমি যেনেকে আমাৰ মত প্ৰকাশৰ আমাৰ বাক স্বাধীনতা আছে, সেইটো নাই ডিক্টেটৰশ্বিপত। অফেন মিলিটাৰী কণ্ট্ৰল, যিটো আমি আং চাং চিউ কিৰ যিখন ঠাইত আছে ম্যানমাৰত আমি দেখি আছো, হয় নাই, মিলিটাৰী ৰুল চলি থাকে। আৰু এক্সাম্পল যদি আমি চাওঁ, নৰ্থ কোৰিয়া, কিম জং উনৰ কিংডম। অন দ্য বেচিছ অফ পাৱাৰ ডিষ্ট্ৰিবিউশ্যনৰ ফালৰ পৰা যদি চাওঁ, আমি তেতিয়া ইউনিটাৰী গভৰ্ণমেণ্ট আৰু ফেডাৰেল গভৰ্ণমেণ্টৰ কথা আমি গম পাম।